কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহিছে আৰু আপডেটটো আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে। তেওঁলোকৰ পেঞ্চনৰ লগত জড়িত এটা বৃহৎ পৰিৱৰ্তন ইতিমধ্যে কৰা হৈছে। 2025 চনৰ 15 ডিচেম্বৰ তাৰিখে এখন গেজেট নটিফিকেশ্যন উলিয়াই দিয়া হৈছে আৰু আপোনালোকে চাওক বহুত এটা দীঘল নটিফিকেশ্যন ইয়াতে উলিয়াই দিয়া হৈছে। আমি ইংলিছ টাৰ্মখিনি চাবলৈ চেষ্টা কৰিম। ইয়াতে টেবুলো দিয়া আছে ভালেকেইটা। তো চাওক, পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা এখন দীঘল নটিফিকেশ্যন প্ৰকাশিত হৈছে 12 ডিচেম্বৰ 2025 তাৰিখত, যি আপোনাৰ গেজেট অফ ইণ্ডিয়াত প্ৰকাশিত কৰা হৈছে। আৰু ইয়াতে পৰিৱৰ্তন কৰা হৈছে আচলতে। তেওঁলোকে উইথড্ৰ কিমানখিনি কৰিব পাৰিব, তেওঁলোকৰ কৰ্পাছ কিমানখিনি টকা হ'লে তেওঁলোকে উলিয়াই আনিব পাৰিব। কৰ্মচাৰী চৰকাৰী বেচৰকাৰী বুলি কথা নাই, ইয়াতে দুটাৰ ক্ষেত্ৰতে ইয়াতে গোটেইবিলাক পইণ্টছ এটা এটা পইণ্ট আকাৰে তেওঁলোকে দিছে। তো চাওক, বহুত এখন দীঘল নটিফিকেশ্যন হয় আৰু এই নটিফিকেশ্যনখন আমি সম্পূৰ্ণভাৱে আমি এক্সপ্লেনেশ্যন কৰিম। প্ৰথমতে আমি ইয়াৰ কি পইণ্টছখিনি চাম, তাৰপিছত ইয়াতে যিবিলাক লাইন বাই লাইন যিবিলাক পইণ্ট দিয়া আছে গোটেইবিলাক কথা আমি চাম। আৰু সেইকাৰণে এইটো ভিডিঅ' আচলতে দীঘল হ'ব, কাৰণ গোটেইখিনি কথা যিহেতু আমি এক্সপ্লেনেশ্যন কৰিম, সেইকাৰণে ভিডিঅ'টো দীঘল হ'ব। স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে কথাখিনি বুজিবলৈ সক্ষম হ'ব। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাবৰ কাৰণে। এতিয়া আমি চাম যে আচলতে কি পইণ্টখিনি কি, মানে এই যিটো খবৰ, এই খবৰটো আচলতে তাত মেইন যিখিনি মটিভ, সেই মটিভখিনি কি বা কি তাত নতুনকৈ এক্সক্লুশ্যন কৰা হৈছে, কি বস্তু তাৰ পৰা বাহিৰ কৰি দিয়া হৈছে, সেইখিনি কথা ইয়াত আছে। তো চাম আমি গোটেইখিনি কথা। পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS নিয়মাৱলী 2015ৰ অধীনত প্ৰস্থান আৰু উলিওৱাৰ ক্ষেত্ৰত এক বিস্তৃত সংশোধনী জাৰি কৰিছে। 12 ডিচেম্বৰ 2025 তাৰিখে অফিচিয়েল গেজেট অধিসূচনা কৰা সংশোধিত নিয়মসমূহ চৰকাৰী, বেচৰকাৰী আৰু NPS লাইট স্বাৱলম্বন গ্ৰাহকসকলক উপকৃত কৰা, উল্লেখযোগ্য স্পষ্টতা, আপডেট কৰা থ্ৰেছহোল্ড আৰু নতুন বিধানসমূহ আনে। এই সংশোধনীসমূহ, যাক PFRDA NPSৰ অধীনত প্ৰস্থান আৰু উলিওৱা সংশোধনী নিয়মাৱলী 2025 বুলি জনা যায়, প্ৰকাশৰ লগে লগে কাৰ্যকৰী কৰা হয়। চৰকাৰী, বেচৰকাৰী আৰু NPS লাইট গ্ৰাহকৰ বাবে সংশোধিত প্ৰস্থানৰ নিয়মবিলাক, এককালীন ধন উলিওৱাৰ সীমা, বাৰ্ষিক ক্ৰয়ৰ প্ৰয়োজনীয়তাসমূহ আপডেট কৰা হৈছে। ইয়াতে নতুন যিবিলাক বিধান অনা হৈছে, নিয়ম অনা হৈছে, সেইবিলাক হৈছে যেনিবা 85 বছৰ বয়সলৈকে বিলম্বিত উলিওৱা বা বাৰ্ষিকী ক্ৰয়, নাগৰিকত্ব ত্যাগ কৰিলে প্ৰস্থান, মৃত বুলি ধৰা নিৰুদ্দেশ হোৱা গ্ৰাহকৰ বাবে প্ৰস্থানৰ নিয়ম, নিৰ্দিষ্ট উদ্দেশ্যৰ NPS আঁচনিৰ বাবে প্ৰস্থানৰ নিয়ম, NPS লাইট আৰু স্বেচ্ছামূলক প্ৰস্থানৰ বাবে উলিওৱা থ্ৰেছহোল্ড বৃদ্ধি কৰা, পদ্ধতিগত এককালীন ধন উলিওৱা আৰু পদ্ধতিগত ইউনিট ৰিডেম্পশ্যনৰ মাজত স্পষ্ট সম্পৰ্ক। এটা নতুন দফায়ে নিশ্চিত কৰিছে যে এই নিয়মসমূহ NPSৰ অধীনত সকলো পেঞ্চন আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য, যিয়ে চৰকাৰী, কৰ্পোৰেট, সৰ্বনাগৰিক মডেল আৰু NPS লাইট গ্ৰাহকসকলৰ মাজত এককাৰিতা শক্তিশালী কৰে। এতিয়া চাওক, চৰকাৰী খণ্ডৰ গ্ৰাহকৰ বাবে প্ৰস্থানৰ নিয়মবিলাক কি দিছে। সংশোধিত নিয়ম 3-এ NPSত ছাবস্ক্ৰাইব কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন কৰিছে। ছুপাৰ এনুৱেশ্যন অৱসৰৰ পাছত গ্ৰাহকে 85 বছৰ বয়সলৈকে NPSত থাকিব পাৰে। প্ৰস্থানৰ সময়ত সঞ্চিত পেঞ্চন সম্পত্তিৰ ন্যূনতম 40% বাৰ্ষিকী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব। বাকীখিনি এনেদৰে ল'ব পাৰি: এককালীন ধন, পদ্ধতিগত এককালীন ধন উলিওৱা, পদ্ধতিগত ইউনিট ৰিডেম্পশ্যন, PFRDAৰ দ্বাৰা অনুমোদিত আন যিকোনো বিকল্প। কৰ্পোৰেচন আকাৰৰ ওপৰত ভিত্তি কৰি বিশেষ শিথিলতা ইয়াতে অনা হৈছে। সঞ্চিত সম্পদবিলাক আৰু উলিওৱাৰ বিকল্প, যদি ইয়াতে 8 লাখতকৈ কম বা 8 লাখৰ সমান হয়, তেতিয়াহ'লে 100% এককালীন ধনৰ অনুমতি ইয়াতে কৰা হৈছে। যদি 8 লাখ আৰু 12 লাখৰ 8 লাখ বা 12 লাখৰ ভিতৰত যদি টকা থাকে, তেন্তে 6 লাখ টকা পৰ্যন্ত এককালীন ধন বা বাৰ্ষিকীৰ জৰিয়তে তেওঁলোকে উলিয়াব পাৰিব। অৰ্থাৎ 8 লাখতকৈ বেছি বা 12 লাখৰ সমান, তেতিয়াহ'লে তেওঁলোকে 6 লাখ টকা উলিয়াব পাৰিব। আৰু যদি 12 লাখতকৈ বেছি টকা
যদি জমা হৈ যায় কৰ্পাছটো, তেতিয়াহ'লে তাৰ পৰা 60% পৰ্যন্ত উলিয়াব পাৰিব আৰু ন্যূনতম 40% বাৰ্ষিকী। তাৰপিছত পদত্যাগ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰাসকলৰ কাৰণে কি হ'ব? বাৰ্ষিকী ক্ৰয় কৰিবলৈ কমেও 80% কৰ্পাছ ব্যৱহাৰ কৰিব লাগিব। বাকীখিনি এককালীনভাৱে সময়ে সময়ে পদ্ধতিৰ জৰিয়তে উলিয়াব পাৰি। যদি কৰ্পাছ 5 লাখতকৈ কম বা 5 লাখৰ সমান হয়, তেন্তে 100% তেওঁলোকে উলিয়াব পাৰিব। ছুপাৰ এনুৱেশ্যনৰ পূৰ্বে যদি মৃত্যু হৈ যায়, তেতিয়া ডিফল্ট বাৰ্ষিকী ক্ৰয়ৰ বাবে 80% বাধ্যতামূলক বাৰ্ষিকী। নিৰ্বাচিত উলিওৱাৰ ধৰণ অনুসৰি মনোনীত আইনী উত্তৰাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া বেলেঞ্চ। শিথিলতা দিয়া হৈছে, যদি 4 লাখ বা 4 লাখতকৈ কম বা 4 লাখৰ যদি সমান হৈ যায় কৰ্পাছটো, তেতিয়া আইনী উত্তৰাধিকাৰীয়ে সম্পূৰ্ণ এককালীন ধন উলিওৱাৰ পথ বাছি ল'ব পাৰে। তাৰপিছত আছে অবিকল্পিত বাৰ্ষিকী। গ্ৰাহক আৰু পত্নীৰ বাবে আজীৱন বাৰ্ষিকী, ক্ৰয় মূল্যৰ ৰিটাৰ্ণ, এক অগ্ৰাধিকাৰ ক্ৰমত পৰিয়ালৰ সদস্যসকলক বাৰ্ষিকী পুনৰ জাৰি কৰা, মা বা পিতৃ, তাৰপিছত জীয়াই থকা সন্তান বা আইনী উত্তৰাধিকাৰীক ক্ৰয় মূল্য ঘূৰাই দিয়া। তাৰপিছত আহিলে এতিয়া বেচৰকাৰী খণ্ডৰ গ্ৰাহকৰ বাবে প্ৰস্থানৰ নিয়মবিলাক। নিয়ম 4A এতিয়া ব্যক্তিগত খণ্ড, সৰ্বনাগৰিক আৰু কৰ্পৰেট খণ্ডৰ গ্ৰাহকৰ বাবে সুকীয়া সৰলীকৃত বিধান প্ৰদান কৰিছে। ছাবস্ক্ৰিপশ্যনৰ 15 বছৰৰ পিছত 60 বছৰ বয়সৰ পিছত নিয়োগকৰ্তাই নিৰ্দেশিত অৱসৰৰ সময়ত প্ৰস্থান, 20% বাধ্যতামূলক বাৰ্ষিকী ক্ৰয়, এককালীন ধন বা SLWৰ বাবে উপলব্ধ বেলেঞ্চ। শিথিলতা থ্ৰেছহোল্ডবিলাক হৈছে কৰ্পাছ 8 লাখতকৈ যদি কম হয় বা 8 লাখৰ যদি সমান হয়, তেতিয়াহ'লে 100% এককালীন ধনৰ অনুমতি আছে, উলিয়াব পাৰিব। যদি 8ৰ পৰা 12 লাখৰ ভিতৰত থাকে, 12 লাখৰ সমান কিন্তু 8 লাখতকৈ বেছি, 6 লাখ টকা তেওঁলোকে উলিয়াব পাৰিব। যোগ্যতাৰ পূৰ্বে স্বেচ্ছামূলক প্ৰস্থান, 80% বাধ্যতামূলক বাৰ্ষিকী, যদি কৰ্পাছ 5 লাখতকৈ কম আৰু যদি 5 লাখৰ সমান হয়, তেন্তে 100% উলিয়াব পাৰিব। সেইখিনি ইয়াতে শিথিলতা কৰা হৈছে। তাৰপিছত গ্ৰাহকৰ যদি মৃত্যু হয়, তেন্তে মনোনীত আইনী উত্তৰাধিকাৰীক 100% পে আউট, ইচ্ছা কৰিলে বাৰ্ষিক বা SLW বাছি ল'ব পাৰে। শাৰীৰিক অক্ষমতাৰ ক্ষেত্ৰত ইয়াতে কৈছে ছুপাৰ এনুৱেশ্যনৰ সমতুল্য চিকিৎসা কৰা, প্ৰস্থান চিকিৎসা প্ৰমাণ পত্ৰৰ অধীনত অক্ষমতা 70% বা তাৰ তলত। NPS লাইট স্বাৱলম্বনৰ গ্ৰাহকৰ বাবে প্ৰস্থানৰ নিয়ম। সংশোধিত নিয়ম 5A উলিওৱাৰ থ্ৰেছহোল্ডসমূহ সামঞ্জস্য কৰে। 60 বছৰ বয়সত উপনীত হোৱাৰ সময়ত যদি কৰ্পাছ 2 লাখতকৈ কম বা 2 লাখৰ সমান হয়, 100% তেওঁলোকে এককালীন ধন অনুমতি আছে, উলিয়াব পাৰিব। যদি 2 লাখতকৈ বেছি হৈ যায়, তেতিয়াহ'লে 60% পৰ্যন্ত এককালীন ধন আৰু 40% বাধ্যতামূলকভাৱে বাৰ্ষিকী থাকিব। 60 বছৰ বয়সৰ আগতে 20% পৰ্যন্ত এককালীন ধন আৰু 80% বাৰ্ষিকী। মৃত্যুৰ ওপৰত ইয়াতে কৈছে যে মনোনীত আইনী উত্তৰাধিকাৰীক প্ৰদান কৰিবলৈ 100% এককালীন ধন। নতুন বিধান প্ৰৱৰ্তন, নাগৰিকত্ব ত্যাগ কৰাৰ সময়ত প্ৰস্থানৰ কথা ইয়াতে কৈছে। যেতিয়া কোনো গ্ৰাহকে ভাৰতৰ নাগৰিক হোৱা বন্ধ কৰে, তেতিয়া সঞ্চিত পেঞ্চন সম্পদ সম্পূৰ্ণৰূপে উলিয়াব পাৰিব। তাৰপিছত গ্ৰাহক নিৰুদ্দেশ বা মৃত বুলি ক'লে নিয়ম 5Bয়ে এটা গাঁথনিগত প্ৰক্ৰিয়া প্ৰদান কৰে। প্ৰথম পদক্ষেপত ইয়াতে অন্তৰ্বৰ্তীকালীন সকাহ, যেনে 20% সঞ্চিত সম্পত্তিৰ 20% মনোনীত আইনী উত্তৰাধিকাৰীক প্ৰদান কৰা হ'ব। FIR কপি দিব লাগিব। গ্ৰাহকক বিচাৰি উলিয়াব নোৱাৰাটো নিশ্চিত কৰা আৰক্ষীৰ প্ৰতিবেদন আৰু ক্ষতিপূৰণৰ বণ্ড। দ্বিতীয় পদক্ষেপত চূড়ান্ত নিষ্পত্তি, বাকী থকা 80% মুকলি কৰি দিয়া হয় এবাৰ আদালতে গ্ৰাহকক মৃত বুলি ঘোষণা কৰিলে। যদি গ্ৰাহকে জীৱন্ত হৈ ঘূৰি আহে, পেঞ্চন একাউণ্ট চলি থাকিব। ইতিমধ্যে প্ৰদান কৰা অন্তৰ্বৰ্তীকালীন 20% চূড়ান্ত উলিওৱাৰ পৰা সামঞ্জস্য কৰা হ'ব। নিৰ্দিষ্ট উদ্দেশ্যৰ আঁচনিসমূহত প্ৰস্থান আৰু উলিওৱা। নিয়ম 4Aত উল্লেখ কৰা হৈছে যে নিৰ্দিষ্ট চৰকাৰী উদ্দেশ্যৰ বাবে সৃষ্টি কৰা NPS আঁচনিৰ বাবে প্ৰস্থান নিয়মসমূহে PFRDA জাৰি কৰা আঁচনি নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰণ কৰিব। সংশোধিত আংশিক প্ৰত্যাহাৰৰ নিয়ম ইয়াতে কৈছে অনুমোদিত ব্যৱহাৰবিলাক শিশুৰ উচ্চ শিক্ষা,
সন্তানৰ বিয়া, আৱাসিক সম্পত্তি ক্ৰয়, নিৰ্মাণ, আত্মীয় পত্নী, সন্তান, পিতৃ-মাতৃৰ চিকিৎসা, পেঞ্চন একাউণ্টত লিয়েনৰ বিপৰীতে ঋণৰ বাধ্যবাধকতা নিষ্পত্তি। সীমাবদ্ধতা ইয়াত দিছে, নিজৰ অৱদান 25% থাকিব লাগিব। আৰু ইয়াতে কেইটামান কথা কৈছে, 60 বছৰ বয়সৰ আগতে 4টাকৈ উলিওৱা ন্যূনতম 4 বছৰৰ ব্যৱধানত। 60 বছৰ বয়সৰ পিছত যদি গ্ৰাহকে NPS অব্যাহত ৰাখে, প্ৰতি 3 বছৰৰ মূৰে মূৰে উলিওৱাৰ অনুমতি দিয়া হৈছে। তাৰপিছত টায়াৰ 2 একাউণ্টৰ পৰিৱৰ্তন কৰিছে। এতিয়া টায়াৰ 2 ব্যক্তিগত পেঞ্চন একাউণ্টৰ সৈতে স্পষ্টভাৱে সংযুক্ত কৰা হৈছে। টায়াৰ 1ৰ পৰা উলিয়াই অহা আৰু বন্ধ কৰাৰ লগে লগে ই স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়। তাৰপিছত কৈছে 2025 চনৰ সংশোধনী নিয়মাৱলীয়ে NPSৰ প্ৰস্থান প্ৰক্ৰিয়াক যথেষ্ট সুশৃংখলিত কৰে, গ্ৰাহক বন্ধুত্বপূৰ্ণ নিয়মীয়া সম্প্ৰসাৰণ কৰে আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডসমূহত অধিক সমতাপূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰে। নিৰ্দোষ হোৱা গ্ৰাহক নাগৰিকত্ব ত্যাগ আৰু আঁচনি নিৰ্দিষ্ট প্ৰস্থানৰ ব্যৱস্থা প্ৰৱৰ্তনে NPS আইনৰ এক গুৰুত্বপূৰ্ণ আধুনিকীকৰণৰ চিন। এইখিনি কথা আমি ইয়াতে থুলমূলকৈ চালোঁ, কিন্তু থুলমূলকৈ চাওঁতে ইয়াতে 9 মিনিট হৈ গৈছে, কাৰণ যিহেতু ভিডিঅ'টো দীঘল হৈছে আৰু নটিফিকেশ্যনো বহুত দীঘল। আৰু এতিয়া আমি চাম যি নটিফিকেশ্যন দিয়া হৈছিলে, নটিফিকেশ্যনৰ লাইন বাই লাইন আমি তাৰ কথাখিনি আমি চাবলৈ চেষ্টা কৰিম, কি কি কথা কৈছে। এতিয়া আমি ইয়াৰে অসমীয়া মিনিংখিনি জানিবলৈ চেষ্টা কৰোঁ আহক। পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ অধিসূচনা 12 ডিচেম্বৰ 2025 তাৰিখত আহিছে এখন গেজেট নটিফিকেশ্যন। পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত প্ৰস্থান আৰু উত্তোলন সংশোধনী বিধিমালা 2025 ফাইল নম্বৰ ইয়াতে আছে। পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ আইন 2013 চনৰ 23 নং ধাৰা 52ৰ উপধাৰা 1ৰ অধীনত প্ৰদান কৰা সমতা আৰু উপধাৰা 2ৰ দফা GH আৰু Iৰ সৈতে পঢ়ি পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত প্ৰস্থান আৰু উত্তোলন সম্পৰ্কীয় পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ বিধিমালা 2015 সংশোধন কৰিবলৈ তলত দিয়া বিধিমালাসমূহ প্ৰণয়ন কৰে। ইয়াতে কি কি দিছে আমি চাম। নম্বৰ 1ত দিছে, এই বিধিমালাসমূহৰ নাম হ'ব পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত প্ৰস্থান আৰু উত্তোলন সংশোধনী বিধিমালা 2025। নম্বৰ 2, এই বিধিমালাসমূহ চৰকাৰী গেজেটত প্ৰকাশ হোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। নম্বৰ 3, পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত প্ৰস্থান আৰু উত্তোলন বিধিমালা 2015 ইয়াত পৰৱৰ্তীভাৱে মূল বিধিমালা বুলি উল্লেখ কৰা হৈছে। বিধি 1ত উপবিধি 1ৰ অধীনত এই থকা অনুচ্ছেদত থকা আৰু তাৰপিছত এনুইটি ক্ৰয় কৰা শব্দসমূহ বিলোপ কৰা হ'ব। বিধ দিছে, উপবিধি 1ৰ পাছত তলত দিয়া উপবিধি সংযোজন কৰা হ'ব, যেনে 1A এই বিধিমালাসমূহ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত প্ৰস্থান আৰু উত্তোলনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এতিয়া আহক তলত 4, মূল বিধিমালাৰ বিধি 2ৰ উপবিধি 1ত দফা বিধ থকা স্থায়ী অৱসৰ একাউণ্ট সঞ্চিত পেঞ্চন বিনিয়োগ শব্দসমূহৰ সলনি প্ৰতিটো ব্যক্তিগত পেঞ্চন একাউণ্টত সঞ্চিত বিনিয়োগ শব্দসমূহ স্থাপন কৰা হ'ব। বি দফা চি বিলোপ কৰা হ'ব। চি দফা Fৰ পাছত তলত দিয়া দফা সংযোজন কৰা হ'ব, যেনে FA ডিফাৰ বা ডিফাৰমেণ্ট মানে গ্ৰাহকে এককালীন উত্তোলন বা এনুইটি ক্ৰয় যেনে প্ৰযোজ্য স্থগিত ৰখা। ডি দফা আইৰ বিলোপ কৰা হ'ব। ই দফা কে তলত দিয়া ধৰণে প্ৰতিস্থাপন কৰা হ'ব। প্ৰস্থান বুলিলে এই বিধিমালাসমূহৰ উদ্দেশ্যৰ বাবে তলত উল্লেখ কৰা অৰ্থ বুজাব। 1ত দিছে, ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত গ্ৰাহকে নিজৰ ব্যক্তিগত পেঞ্চন একাউণ্ট বন্ধ কৰা বা পেঞ্চন আঁচনিৰ পৰা বাহিৰ ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰা তলত উল্লেখ কৰা পৰিস্থিতিসমূহত চাকৰিৰ নিয়ম অনুসৰি অৱসৰ বা ছুপাৰ এনুৱেশ্যন লাভ কৰা বা 60 বছৰ বয়স প্ৰাপ্ত কৰা বা তাৰ পাছত যিকোনো সময়ত কমেও 15 বছৰ
বা আঁচনি অনুসৰি নিৰ্ধাৰিত অধিক সময়ৰ বাবে পেঞ্চন আঁচনিত অংশগ্ৰহণ কৰা, কিন্তু এইটো চাকৰি ভিত্তিক আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই বিধিমালাৰ অধীনত আগতে একাউণ্ট বন্ধ কৰা বা পেঞ্চন আঁচনিৰ পৰা বাহিৰ ওলাই অহা। 2 নম্বৰ দিছে গ্ৰাহকৰ মৃত্যুৰ ক্ষেত্ৰত বা ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 অনুসাৰে গ্ৰাহক নিৰুদ্দেশ হৈ মৃত বুলি অনুমান কৰা হ'লে ব্যক্তিগত পেঞ্চন একাউণ্ট বন্ধ কৰা। প্ৰদত্ত যে যদি কোনো গ্ৰাহকৰ সৰ্বাধিক ব্যক্তিগত পেঞ্চন একাউণ্ট থাকে, তেন্তে প্ৰতিটো একাউণ্টৰ প্ৰস্থান আৰু বন্ধ পৃথকভাৱে এই বিধিমালাৰ অনুসাৰে নিৰ্ধাৰণ কৰা হ'ব। F দফা I বিলোপ কৰা হ'ব। G দফা Iৰ পাছত তলত দিয়া দফাসমূহ সংযোজন কৰা হ'ব, যেনে M অচৰকাৰী খণ্ডৰ গ্ৰাহক মানে চৰকাৰী খণ্ডৰ গ্ৰাহক বাদে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনৰ যিকোনো গ্ৰাহক। N অল চিটিজেন মডেল গ্ৰাহক মানে স্বেচ্ছাই ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীত অংশগ্ৰহণ কৰা আৰু কেন্দ্ৰীয় ৰেকৰ্ড কপিং এজেঞ্চিৰ সৈতে পঞ্জীয়ন কৰা গ্ৰাহক। O নম্বৰত দিছে কৰ্পৰেট খণ্ডৰ গ্ৰাহক মানে অচৰকাৰী খণ্ডৰ সেই গ্ৰাহক যি ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীত অন্তৰ্ভুক্ত আৰু কেন্দ্ৰীয় ৰেকৰ্ড কপিং এজেঞ্চিৰ সৈতে পঞ্জীয়নভুক্ত। P নম্বৰত দিছে চৰকাৰী খণ্ডৰ গ্ৰাহক মানে কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ পেঞ্চন আঁচনিৰ অধীনৰ গ্ৰাহক। ইয়াতে ব্যাখ্যা কৰিছে কমন স্কিম মানে মাল্টিপল স্কিম ফ্ৰেমৱৰ্কৰ অধীনৰ আঁচনি বাদে পেঞ্চন ফাণ্ডৰ যিকোনো আঁচনি। 5 দিছে মূল বিধিমালাৰ অধ্যায় 2ত শিৰোনামাৰ পাছত থকা অনুচ্ছেদৰ সলনি তলত দিয়া অনুচ্ছেদ স্থাপন কৰা হ'ব। ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ পৰা প্ৰস্থানৰ উদ্দেশ্য গ্ৰাহকসকলক 1 চৰকাৰী খণ্ড, 2 অচৰকাৰী খণ্ড আৰু 3 NPS লাইট আৰু স্বাৱলম্বন গ্ৰাহক হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু সংশ্লিষ্ট শ্ৰেণী অনুসাৰে এই বিধিমালাসমূহ প্ৰযোজ্য হ'ব। 6 দিছে মূল বিধিমালাৰ বিধি 3ৰ সলনি তলত দিয়া বিধি স্থাপন কৰা হ'ব। 3 ইয়াতে দিছে চৰকাৰী খণ্ডৰ গ্ৰাহকৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ পৰা প্ৰস্থান। 1 চৰকাৰী খণ্ডৰ এজন গ্ৰাহক A প্ৰযোজ্য সেৱা নিয়ম অনুসাৰে ছুপাৰএনুৱেশ্যন বা অৱসৰ প্ৰাপ্ত কৰাৰ পাছত প্ৰস্থানৰ বিকল্প ব্যৱহাৰ নকৰালৈকে 85 বছৰ বয়সলৈকে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত থাকিব আৰু তেনে প্ৰস্থানৰ সময়ত সঞ্চিত পেঞ্চন ধনৰ অন্তত 40% ডিফল্ট এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব। বাকী অংশ এককালীন বা নিয়মিত উত্তোলনৰ জৰিয়তে লাভ কৰিব পাৰিব। তথাপি যদি সঞ্চিত পেঞ্চনৰ ধন 8 লাখ টকাৰ অধিক নহয়, তেন্তে সম্পূৰ্ণ ধন এককালীন বা নিয়মিত উত্তোলনৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিব। নম্বৰ 2 8 লাখ টকাৰ অধিক কিন্তু 12 লাখ টকাৰ অধিক নহয়, তেন্তে 8 লাখ টকালৈকে এককালীন উত্তোলন কৰিব পাৰিব আৰু বাকী ধন কমেও 6 বছৰৰ বাবে নিয়মিত উত্তোলন বা এনুইটিৰ ৰূপে গ্ৰহণ কৰিব লাগিব। প্ৰদত্ত যে গ্ৰাহকে 85 বছৰ বয়সলৈকে এনুইটি ক্ৰয় বা এককালীন উত্তোলন স্থগিত ৰাখিব পাৰে। প্ৰদত্ত যে এনুইটি ক্ৰয় স্থগিত ৰখা অৱস্থাত গ্ৰাহকৰ মৃত্যু হ'লে পৰিয়ালৰ সদস্যই ডিফল্ট এনুইটি ক্ৰয় কৰিব লাগিব। প্ৰদত্ত যে এককালীন উত্তোলন স্থগিত ৰখা অৱস্থাত মৃত্যু হ'লে উক্ত ধন মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীলৈ পৰিশোধ কৰা হ'ব। পদত্যাগ, বৰ্খাস্ত বা অপসাৰণৰ ক্ষেত্ৰত সঞ্চিত পেঞ্চন ধনৰ অন্তত 80% ডিফল্ট এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব। ছুপাৰএনুৱেশ্যনৰ আগতে মৃত্যু হ'লে সঞ্চিত পেঞ্চনৰ ধনৰ অন্তত 80% ডিফল্ট এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু বাকী অংশ মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীলৈ প্ৰদান কৰা হ'ব। নম্বৰ D দিছে অসমতা, অকাল অৱসৰ বা সেৱা নিয়ম অনুসাৰে মুক্তি পালে দফা A অনুসাৰে প্ৰস্থান কৰিব। ব্যাখ্যা ইয়াতে কৰিছে ডিফল্ট এনুইটি মানে গ্ৰাহক আৰু তেওঁৰ পত্নীৰ জীৱনকালৰ বাবে এনুইটি আৰু পৰৱৰ্তী পৰিয়ালৰ সদস্যলৈ পুনৰ জাৰি কৰা ব্যৱস্থা অন্তৰ্ভুক্ত। চৰকাৰী খণ্ডৰ পৰা অৱসৰ লোৱাৰ পাছত যিকোনো ৰূপে NPSত অব্যাহত থাকিলে প্ৰস্থান এই বিধি 3 অনুসাৰে হ'ব। অৱসৰৰ পাছত একাউণ্ট বজাই ৰাখিলে সকলো ব্যয় গ্ৰাহকে বহন কৰিব।
এই বিধিৰ অধীনত উপলব্ধ সুবিধাসমূহ অনুসূচী 1 তালিকা 1ত উল্লেখ কৰা হৈছে। বিধি 4 অবেচৰকাৰী খণ্ডৰ গ্ৰাহকৰ বাবে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ পৰা প্ৰস্থান। অচৰকাৰী খণ্ডৰ এজন গ্ৰাহক 85 বছৰ বয়স লাভ নকৰালৈকে ব্যৱস্থাৰ ভিতৰত থাকিব যদিহে তলত উল্লেখ কৰা পদ্ধতিত প্ৰস্থানৰ বিকল্প গ্ৰহণ নকৰে। যেনে যেতিয়া এজন গ্ৰাহকে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাত নিম্নতম 15 বছৰ বা আঁচনিৰ বিধান অনুসাৰে নিৰ্ধাৰিত অধিক সময় ধৰি সদস্য হৈ থকাৰ পিছত অথবা 60 বছৰ বয়স প্ৰাপ্ত কৰাৰ পাছত অথবা তেওঁৰ কৰ্ম সংস্থাপনৰ চৰ্ত অনুসাৰে অৱসৰ বা অৱসানৰ সময়ত প্ৰস্থানৰ বিকল্প গ্ৰহণ কৰে, তেন্তে গ্ৰাহকৰ সংগৃহীত পেন্সন ধনৰ অন্ততঃ 20% বাধ্যতামূলকভাৱে মাহেকীয়া বা অন্য কোনো নিয়মিত পেন্সন প্ৰদান কৰা এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব আৰু অৱশিষ্ট সংগৃহীত পেন্সন ধন গ্ৰাহকক এককালীনভাৱে বা নিয়মিত কিস্তিত বা কৰ্তৃপক্ষই অনুমোদন কৰা অন্য কোনো পদ্ধতিত প্ৰদান কৰিব লাগিব। এইটোৰ প্ৰদান কৰা হ'ল যে যদি সংগৃহীত পেন্সনৰ ধন নম্বৰ 1ত দিছে 8 লাখ টকাৰ অধিক নহয়, তেন্তে গ্ৰাহকে সম্পূৰ্ণ সংগৃহীত পেন্সন ধন এককালীনভাৱে অথবা নিয়মিত কিস্তিত উত্তোলন কৰাৰ বিকল্প পাব। নম্বৰ 2 দিছে 8 লাখ টকাৰ অধিক কিন্তু 12 লাখ টকাৰ অধিক নহয়, তেন্তে গ্ৰাহকে 6 লাখ টকাৰ অধিক নহয় এনে পৰিমাণ এককালীনভাৱে বা নিয়মিত কিস্তিত উত্তোলন কৰিব পাৰিব আৰু অৱশিষ্ট সংগৃহীত পেন্সনৰ ধন কমেও 6 বছৰ ধৰি নিয়মিত ইউনিট ৰিডেম্পশ্যন এনুইটি বা কৰ্তৃপক্ষই অনুমোদন কৰা অন্য কোনো বিকল্পৰ জৰিয়তে ব্যৱহাৰ কৰিব লাগিব। ইয়াতো প্ৰদান কৰা হ'ল যে গ্ৰাহকে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা, ট্ৰাষ্ট বা কৰ্তৃপক্ষৰ অনুমোদিত কোনো মধ্যস্থ সংস্থা বা সত্তাক আবেদন দাখিল কৰি 85 বছৰ বয়সলৈকে এনুইটি ক্ৰয় বা এককালীন উত্তোলন স্থগিত ৰাখিব পাৰে আৰু এই সময়ছোৱাত যিকোনো সময়ত প্ৰস্থান কৰিব পাৰে। আৰু ইও প্ৰদান কৰা হ'ল যে এনুইটি ক্ৰয় বা এককালীন উত্তোলন স্থগিত ৰখাৰ পাছত যদি কোনো গ্ৰাহকৰ মৃত্যু হয়, তেন্তে এনুইটি ক্ৰয় বা উত্তোলনৰ বাবে সংৰক্ষিত পেন্সনৰ ধন মনোনীত ব্যক্তিসমূহ বা আইনী উত্তৰাধিকাৰীসমূহক প্ৰদান কৰা হ'ব। আৰু ইও প্ৰদান কৰা হ'ল যে কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অধীনস্থ কোনো বিধিবদ্ধ সংস্থা, চৰকাৰী নিগম, ৰাজহুৱা খণ্ডৰ উদ্যোগ বা ৰাজহুৱা খণ্ডৰ কোম্পানীৰ কৰ্পৰেট খণ্ডৰ গ্ৰাহকে সেয়া নিয়ম অনুসাৰে অৱসৰ বা অৱসান লাভ কৰিলে তেওঁৰ প্ৰস্থান বিধি 3ৰ উপবিধি 1ৰ দ্বাৰা ক অনুসাৰে নিয়ন্ত্ৰিত হ'ব। তাৰপিছত যেতিয়া এজন গ্ৰাহকে উপবিধি 1ৰ ধাৰা অনুসাৰে প্ৰস্থানৰ যোগ্যতা লাভ কৰাৰ আগতেই স্বেচ্ছাই ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ পৰা প্ৰস্থান কৰে, তেন্তে সংগৃহীত পেন্সন ধনৰ অন্ততঃ 80% বাধ্যতামূলকভাৱে এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব আৰু অৱশিষ্ট ধন এককালীনভাৱে বা নিয়মিত কিস্তিত বা কৰ্তৃপক্ষই অনুমোদন কৰা অন্য কোনো বিকল্পিত প্ৰদান কৰিব লাগিব। প্ৰদান কৰা হ'ল যে যদি সংগৃহীত পেন্সনৰ ধন 5 লাখ টকাৰ সমান বা তাতকৈ কম হয়, কৰ্তৃপক্ষই অনুমোদন কৰা অন্য সীমা, তেন্তে গ্ৰাহকে সম্পূৰ্ণ ধন এককালীনভাৱে বা নিয়মিত কিস্তিত উত্তোলন কৰিব পাৰে। তাৰপিছত দিছে যেতিয়া এজন গ্ৰাহকে প্ৰস্থান কৰাৰ আগতেই মৃত্যুবৰণ কৰে, তেন্তে সম্পূৰ্ণ সংগৃহীত পেন্সন ধন গ্ৰাহকৰ মনোনীত ব্যক্তিসমূহ আইনী উত্তৰাধিকাৰীসমূহক এককালীনভাৱে প্ৰদান কৰা হ'ব। মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীয়ে নিয়মিত কিস্তিত উত্তোলন এনুইটি বা কৰ্তৃপক্ষই অনুমোদন কৰা অন্য কোনো বিকল্প গ্ৰহণ কৰিব পাৰে। আৰু যদি মৃত্যুৰ আগতে মনোনয়ন পঞ্জীয়ন কৰা নাছিল, তেন্তে সংগৃহীত পেন্সনৰ ধন সংশ্লিষ্ট ৰাজ্যৰ সক্ষম কৰ্তৃপক্ষই প্ৰদান কৰা আইনী উত্তৰাধিকাৰীসকলৰ প্ৰমাণ পত্ৰ বা যোগ্য আদালতে প্ৰদান কৰা উত্তৰাধিকাৰী প্ৰমাণপত্ৰৰ আধাৰত আইনী উত্তৰাধিকাৰীসমূহক প্ৰদান কৰা হ'ব। তাৰপিছত লিখিছে যদি কোনো গ্ৰাহক শাৰীৰিকভাৱে অক্ষম হয় বা তেনে শাৰীৰিক অক্ষমতা ঘটে যাৰ ফলত তেওঁ ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত নিজৰ ব্যক্তিগত পেন্সন একাউণ্ট অব্যাহত ৰাখিব নোৱাৰে, তেন্তে এনে ক্ষেত্ৰত প্ৰস্থান বিধি উপবিধি 1ৰ ধাৰা ক অনুসাৰে নিৰ্ধাৰিত হ'ব। চৰ্ত এই যে গ্ৰাহকে চৰকাৰী চিকিৎসালয়ত বা চিকিৎসাৰ পৰা
অক্ষমতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, য'ত তলত উল্লেখ কৰা নিয়মসমূহ নিশ্চিত কৰা হৈ থাকিব। যেনে সংশ্লিষ্ট গ্ৰাহক নিয়মিত কৰ্তব্য পালন কৰিবলৈ অক্ষম আৰু নিজৰ জীৱনৰ বাকী সময়ছোৱাত কাম কৰিব নোৱাৰাৰ প্ৰকৃত সম্ভাৱনা আছে। তাৰপিছত প্ৰস্থান আৰু উত্তোলনৰ ইয়াতে কিছুমান চৰ্ত দিছে। বিধি 18, যেতিয়া কোনো ব্যক্তিয়ে 60 বছৰ বয়স লাভ কৰাৰ পাছত কিন্তু 85 বছৰ বয়স লাভ কৰাৰ আগতেই ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাত সদস্য হয়, তেন্তে উপবিধি 1 ধাৰা কৰ উপধাৰা 2ৰ অধীনত সংগৃহীত পেন্সন ধনৰ অন্ততঃ 20% বাধ্যতামূলকভাৱে এনুইটি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগিব আৰু অৱশিষ্ট ধন এককালীনভাৱে বা নিয়মিত কিস্তিত বা কৰ্তৃপক্ষই অনুমোদন কৰা অন্য কোনো পদ্ধতিত প্ৰদান কৰা হ'ব। তাৰপিছত যদি সংগৃহীত পেন্সনৰ ধন 12 লাখৰ সমান হয় বা তাতকৈ কম হয়, তেতিয়া গ্ৰাহকে সম্পূৰ্ণ ধন এককালীনভাৱে উত্তোলন বা এনুইটি ক্ৰয়ৰ বিকল্প পাব। আৰু ইও প্ৰদান কৰা হ'ল যে এনে গ্ৰাহকৰ মৃত্যু হ'লে সম্পূৰ্ণ সংগৃহীত পেন্সনৰ ধন মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীক প্ৰদান কৰা হ'ব। বিধি 4 দিছে নিৰ্দিষ্ট উদ্দেশ্য আঁচনিৰ ক্ষেত্ৰত প্ৰস্থান আৰু উত্তোলন। এই বিধিসমূহত যিকোনো কথাই নাথাকক কিয় তাত ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত কোনো নিৰ্দিষ্ট উদ্দেশ্য আঁচনিৰ সদস্য এজন ব্যক্তিগত গ্ৰাহক সেই আঁচনি সম্পৰ্কে কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি নিয়ন্ত্ৰিত হ'ব। এনে নিৰ্দেশনাত আঁচনিৰ বৈশিষ্ট্য, প্ৰস্থান আৰু উত্তোলনৰ চৰ্তসমূহ আৰু অন্যান্য প্ৰাসংগিক বিধান অন্তৰ্ভুক্ত থাকিব। তাৰপিছত বিধি 5 নাগৰিকত্ব ত্যাগ কৰাৰ ক্ষেত্ৰত প্ৰস্থান। যদি ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ কোনো গ্ৰাহকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে, তেন্তে তেওঁ কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা বা পৰিপত্ৰ অনুসাৰে সম্পূৰ্ণ সংগৃহীত পেন্সনৰ ধন এককালীনভাৱে উত্তোলন কৰিব পাৰিব। তাৰপিছত দিছে নিৰুদ্দেশ বা মৃত বুলি ধৰাৰ ক্ষেত্ৰত কি হ'ব। তাত লিখিছে বিধি 3, 4 ক আৰু 5ৰ অধীনত থকা আৰু নিৰুদ্দেশ হৈ মৃত্যু বুলি ধৰা গ্ৰাহকৰ ক্ষেত্ৰত তলত দিয়া পদ্ধতি প্ৰযোজ্য হ'ব। কত দিছে মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰীয়ে অন্তৰ্বৰ্তী সময় হিচাপে সংগৃহীত পেন্সনৰ ধন 20% এককালীনভাৱে পাব আৰু বাকী 80% বিনিয়োগ অৱস্থাত থাকিব। নম্বৰ বিত দিছে এই উদ্দেশ্য মনোনীত ব্যক্তি বা আইনী উত্তৰাধিকাৰী সংশ্লিষ্ট আৰক্ষী থানাত দাখিল কৰা FIRৰ প্ৰতিলিপি আৰু ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা ট্ৰাষ্টৰ সপক্ষে এক ক্ষতিপূৰণ বণ্ড দাখিল কৰিব লাগিব। যোগ্য আদালতে গ্ৰাহকক নিৰুদ্দেশ বুলি ঘোষণা কৰা আদেশ দাখিল কৰিলে ব্যক্তিগত পেন্সন একাউণ্ট অব্যাহত থাকিব আৰু আগতে প্ৰদান কৰা 20% ধন এককালীন উত্তোলনৰ বাবে সমন্বয় কৰা হ'ব। অকণমান ব্যাখ্যা ইয়াতে দিছে। চৰকাৰী খণ্ডৰ গ্ৰাহকৰ ক্ষেত্ৰত নিৰুদ্দেশ বা মৃত্যুৰ প্ৰমাণপত্ৰ পেন্সন ব্যৱস্থা ট্ৰাষ্টে প্ৰমাণিত কৰিব। বেচৰকাৰী খণ্ডৰ গ্ৰাহকৰ ক্ষেত্ৰত নিয়োগকৰ্তাই বা সংশ্লিষ্ট ট্ৰাষ্টে প্ৰমাণিত কৰিব। মূল বিধিমালাত বিধি 4ৰ পাছত তলত দিয়া বিধিসমূহ সংযোজন কৰা হ'ব। যেনে 4A দিছে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত নিৰ্দিষ্ট উদ্দেশ্যৰ আঁচনিৰ ক্ষেত্ৰত প্ৰস্থান আৰু প্ৰত্যাহাৰ। এই বিধিমালাত অন্তৰ্ভুক্ত যিকোনো ব্যৱস্থাৰ বিপৰীতে থাকিলেও ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত নিৰ্দিষ্ট উদ্দেশ্যৰ আঁচনিৰ ক্ষেত্ৰত প্ৰস্থান আৰু প্ৰত্যাহাৰৰ ব্যৱস্থাসমূহ সেই আঁচনি সম্পৰ্কে কৰ্তৃপক্ষই জাৰি কৰা দিশা নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। এই নিৰ্দেশনাসমূহত আঁচনিৰ বৈশিষ্ট্য, প্ৰস্থান আৰু প্ৰত্যাহাৰৰ চৰ্তসমূহ তথা প্ৰতিটো এনে আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য অন্যান্য বিধানসমূহ অন্তৰ্ভুক্ত থাকিব। বিধি 5ত কি দিছে চাম। ইয়াতে লিখিছে এনি ছাবস্ক্ৰাইবাৰ ৰেজিষ্টাৰ্ড আণ্ডাৰ নেশ্যনেল পেন্সন ছিষ্টেম এজ NPS লাইট অৰ স্বাৱলম্বন subscriber can exit from the national pension system in the manner specified here under namely এই শব্দসমূহ উপবিধি 1 হিচাপে সংখ্যা দিয়া হ'ব। হৰ ধাৰা কত থকা আফটাৰ ছাচ ইউটিলাইজেশ্যন শব্দ আৰু চিহ্নসমূহ বাদ দিয়া হ'ব। গত দিছে ধাৰা কৰ দ্বিতীয় প্ৰভিজন তলত দিয়া ধৰণে সলনি কৰা হ'ব। যদি গ্ৰাহকৰ সঞ্চিত পেন্সন সম্পদ 2 লাখ টকাৰ সমান বা তাতকৈ কম হয়, তেন্তে সেই গ্ৰাহকে সমগ্ৰ সঞ্চিত পেন্সন সম্পদ এককালীনভাৱে প্ৰত্যাহাৰ কৰাৰ বিকল্প লাভ কৰিব। খ ধাৰা খত থকা আফটাৰ ছাচ ইউটিলাইজেশ্যন শব্দ আৰু চিহ্নসমূহ বাদ দিয়া হ'ব। তাৰপিছত
প্ৰথম প্ৰভিজত থকা আউট শব্দটো বাদ দিয়া হ'ব। দ্বিতীয় প্ৰভিজত থকা 1 লাখ ৰুপি শব্দসমূহৰ সলনি ৰুপিজ 2 লাখ শব্দসমূহ ব্যৱহাৰ কৰা হ'ব। নমিনী অৰ ফেমিলি মেম্বাৰ্ছ শব্দসমূহ সলনি নমিনী অৰ লিগেল হেয়াৰ্ছ শব্দসমূহ ব্যৱহাৰ কৰা হ'ব। তাৰপিছত কৈছে ফেমিলি মেম্বাৰ্ছ শব্দসমূহ সলনি কৰি লিগেল হেয়াৰ্ছ শব্দ ব্যৱহাৰ কৰা হ'ব। তাৰপিছত উপবিধি 1 ধাৰা গড় পাছত তলত দিয়া ব্যাখ্যাসমূহ সংযোজন কৰা হ'ব। ব্যাখ্যা এই বিধিৰ অধীনত প্ৰস্থানৰ সময়ত উপলব্ধ সুবিধাসমূহ অনুসূচী 1 টেবুল 3 আকাৰত সাৰণী আকাৰত দিয়া হৈছে। মূল বিধিমালা বিধি 5 তলত দিয়া বিধিসমূহ সংযোজন কৰা হ'ব। অৰ্থাৎ 5A নাগৰিকত্ব ত্যাগৰ ক্ষেত্ৰত প্ৰস্থান। কৈছে ইয়াতে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত থকা কোনো গ্ৰাহকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিলে তেওঁ কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা বা পৰিপত্ৰ অনুসৰি ব্যক্তিগত পেঞ্চন একাউণ্ট বন্ধ কৰি সমগ্ৰ সঞ্চিত সম্পদ এককালীনভাৱে প্ৰত্যাহাৰ কৰাৰ বিকল্প লাভ কৰিব। নিৰুদ্দেশ বা মৃত বুলি যদি ধৰা পৰাৰ ক্ষেত্ৰত এইটো কৈছে যে যিসকল গ্ৰাহক নিৰুদ্দেশ হয় মৃত বুলি ধৰা হয় তেনে ক্ষেত্ৰত তলত দিয়া নিষ্পত্তিসমূহ কৰা হ'ব। যেনে নিৰুদ্দেশ হোৱা বুলি চিনাক্ত কৰা গ্ৰাহকৰ মনোনীত ব্যক্তি আইনগত উত্তৰাধিকাৰী সঞ্চিত পেঞ্চন সম্পদৰ 20% এককালীনভাৱে অন্তৰ্বৰ্তী সহায় হিচাপে প্ৰদান কৰা হ'ব আৰু অৱশিষ্ট 80% বিনিয়োগ হৈ থাকিব আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 অনুসৰি মৃত বুলি ধৰা পৰাৰ সিদ্ধান্ত হোৱাৰ পাছত প্ৰদান কৰা হ'ব। এনে অন্তৰ্বৰ্তী সময় প্ৰদানৰ উদ্দেশ্য মনোনীত ব্যক্তিসকলক আইনগত উত্তৰাধিকাৰীয়ে সংশ্লিষ্ট আৰক্ষী থানাত দাখিল কৰা এজাহাৰ প্ৰতিলিপি আৰু আৰক্ষীৰ পৰা দিয়া প্ৰতিবেদন দাখিল কৰিব লাগিব যে চেষ্টা স্বত্তেও গ্ৰাহকক বিচাৰি পোৱা নাই। লগতে NPS ট্ৰাষ্টৰ পক্ষত এখন ক্ষতিপূৰণ বণ্ড দাখিল কৰিব লাগিব। তেতিয়া মনোনীত ব্যক্তিসকল আইনগত উত্তৰাধিকাৰীয়ে যোগ্য আদালতৰ পৰা ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 অনুসৰি নিৰুদ্দেশ হোৱা গ্ৰাহকক মৃত বুলি ধৰা পৰাৰ আদেশ দাখিল কৰে। তেতিয়া অৱশিষ্ট 80% সঞ্চিত পেঞ্চনৰ সম্পদ 3(1) গ বিধি 4(1) গ বা বিধি 5(1) গৰ নিৰ্দিষ্ট উদ্দেশ্যৰ আঁচনিৰ ক্ষেত্ৰত কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যৱহাৰ কৰা হ'ব। তাৰপিছত কৈছে প্ৰভিজো যদি আদালতে মৃত বুলি ঘোষণা কৰাৰ আগতেই নিৰুদ্দেশ হোৱা গ্ৰাহক জীৱিত বুলি জানিব পৰা যায় তেন্তে তেওঁৰ ব্যক্তিগত পেঞ্চন একাউণ্ট পূৰ্বৰ দৰে চলি থাকিব আৰু আগতে মনোনীত ব্যক্তি বা আইনগত উত্তৰাধিকাৰী প্ৰদান কৰা 20% পৰিমাণ পৰৱৰ্তী প্ৰস্থানৰ সময়ত গ্ৰাহকক প্ৰদান কৰিবলগীয়া এককালীন প্ৰত্যাহাৰৰ পৰা সমন্বয় কৰা হ'ব। তাৰপিছত দিছে ব্যাখ্যা অকণমান দিছে ইয়াতে চৰকাৰী খণ্ডৰ গ্ৰাহকৰ ক্ষেত্ৰত নিৰুদ্দেশ বা জীৱিত বুলি চিনাক্তকৰণ নোডেল কাৰ্যালয় বা নিয়োগকৰ্তাই প্ৰদান কৰা প্ৰমাণপত্ৰৰ ভিত্তিত হ'ব আৰু বেচৰকাৰী খণ্ডৰ গ্ৰাহকৰ ক্ষেত্ৰত NPS ট্ৰাষ্টৰ দ্বাৰা কৰা হ'ব। আৰু ইয়াতে টেবুল দিছে।